হেল্ল' গাইছ, মই বিকাশ বগৰ নতুন এটা ব্লগিং ভিডিঅ'লৈ আপোনালোকলৈকে নমস্কাৰ জনাইছোঁ। বৰ্তমান আশ্ৰম মংগলদৈ গেৰিমেৰী মানে DRD চ' সৰগুৰি আশ্ৰম। চ' ইফালে আমাৰ বাইদেউৰ বিয়া অহাকালি, চ' আপোনালোক আহিব যদি ব্লগিং ভিডিঅ'টো চাই আৰু। চ' ইফালে আছে পেণ্ডেল চেণ্ডেল দিয়া আছে, যিহেতু আমি যোৱাকালি ৰাতি আহিছিলোঁ গাইছ। আহি কেনে চ' বৰুতাহঁতৰ ঘৰ ইয়াৰ পৰা 1.5 কিলোমিটাৰ। চ' তাতে যাই কেনে ভাত পানী খালোঁ। খাই কেনে আমি ৰাতি ভাগত ইয়াতে থাকি ল'লোঁ, যিহেতু আজি বহুত বেছিয়ে কাম কৰিব লাগিব। আৰু ৰাতিপুৱাৰ ভাগতে কলপুলি আনি লৈছোঁ, আৰু এই কলপুলিযোৰা মানে গেটত পুতি ল'ম। আৰু আমি কোনটো ৰুমত আছোঁ, কোনটো ৰুমত খানা হ'ব, চ' কোনটো ৰুমত খানা দিব, কোনটো ৰুমত বনাব, আৰু কোনটো ৰুমত কইনা ঘৰত সেই মানে কইনা থাকিব। আৰু যিহেতু আমাৰ সৰগুৰি আশ্ৰমতে এইবাৰ বিয়াখন হ'ব আৰু বাইদেউৰ মানে শনিবাৰ। চ' মোৰ ব্লগিং ভিডিঅ' দেখি থাকে যে ভাস্কৰৰ বায়েক। আৰু এইফালে কলপুলিকেইটা ৰাতিপুৱাৰ ভাগতে কাটি লৈ আৰু পুৰি চব্জি কিবা অলপ খাই লৈ কেনে ইণ্ট্ৰ'টো মানে দিছোঁ আৰু ব্লগিং ভিডিঅ'ৰ মাজত আহিছোঁ। আৰু ইফালে পেণ্ডেলৰ লাইটিং কিবা কিবি, ইফালে ইয়াতে মেইন মণ্ডপটো। চ' ইয়াতে চব যিখিনি বিয়াত মানুহ আহিব সেইখিনি বহা হ'ব। আৰু ইফালে চাগে আৰু সম্ভৱ পেণ্ডেল মানে বেংক পাৰ্টি হ'ব। চ' বাহিৰত যাই কেনে লগ পাই আছোঁ, মন্দিৰৰ কিবা কিবি কাম চলি আছে। এই পৰিৱেশটো গোটেই কামখিনি কৰা দেখুৱাম। এইকেইটা হৈছে পানী বটল, যিখিনি মানুহ আহিব চব গোটেইখিনি দিয়া হ'ব খোৱাৰ সময়ত। আৰু ইফালে গোটেই চব্জি, কেঁচা চব্জিখিনি ইয়াতে আছে। আৰু ইফালে মই লৈ আহিছোঁ এই হাঁহৰ উৎকা কালিৰ কাৰণে এইখিনি আছে আৰু গাইছ, এইকেইটা আছে। বাহিৰৰ পৰিৱেশটো আপোনালোক বাহিৰত যাই কিনে দেখুৱাম। সিফালে আমাৰ হিৰকটোৱে মজাকে মাছখিনি ধুই আছে, যিহেতু অহাকালি বিয়া আৰু দিনত মানে ভিডিঅ' কৰিব নহ'ল, যিহেতু বহুত বেছি বতৰো বেয়া আছিল আৰু দিনটো কিবা কিবি কামৰ কাৰণে জড়িত হৈ আছে। আৰু ইফালে হিৰকটোৱে গোটেই মাছখিনি ধুই আছে। চ' এয়া ৰাতিৰ পৰিৱেশ, আৰু হিৰকটোৱে মজাকে মানে মাছ ধোৱাত ব্যস্ত হৈ আছে। একচুৱেলি ভিডিঅ'টো কৰা মেইন এটাই, বিয়া যোনটো বাইদেউৰ বিয়া মানে সেই বাইদেউটো চলি বুলিয়ে চাহ কৰিব আৰু আমাৰ বিয়াখন এনেকুৱা হৈছিল বুলি, মাহীৰ বিয়াখন। চ' ইফালে মাছ চাছ ধুইছোঁ, আৰু ইফালে ধুই আছে চৰিয়াত, আৰু তাতেও আছে মাছ। চ' আগৰ ফালে আছে পেণ্ডেলৰ কাম কৰি দাদাহঁতে, চ' সেইখিনিও দেখুৱাম। চ' ইফালে মাছখিনি ধোৱা আছে, আৰু ইফালে আছে মেইন মানে সেই আৰু ৰান্ধনী ঘৰটো, আৰু ইফালে মেইন ৰান্ধনী ঘৰ। চ' ইয়াতে ভাতটো বনাব আৰু ৰাইজৰ কাৰণে। চ' ইফালে আমি খৰি মানে দিনতে বৰষুণ অহাৰ আগতে থৈ দিছোঁ ইয়াত। আৰু ইফালে লেট্ৰিন বাথৰুম আছে, সেইটো বাৰু এক্সট্ৰা, সেইটো দেখাব লগা কথা নহয়। আৰু গাইছ মেইন মণ্ডপৰ ভিতৰত সোমাই লৈ কেনে ভিডিঅ'টো বনাইছোঁ, যিহেতু কমপ্লিট হৈ গ'লে আমাৰ ডিজাইনটো, আৰু বহুত বেছি ধুনীয়া লাগছে। মানে ছেকেণ্ড থাৰ্ড টাইম দেখিছোঁ আৰু মানে ডিচিপ্লিন হৈছে পূৰা, আৰু ভালদৰে কামখিনি কৰিছে। চ' ইয়াতে মানুহখিনি বহিব। চ' এইফালে ডিজাইন আছে লেচু লাইট কিবা কিবি। চ' ইয়াতে কইনা বহিব গাইছ। চ' মজা লাগছে। আৰু এইফালে নভাই আৰু সৰু কিবা কিবি কথা পাতি আছে, যিহেতু এতিয়া সময় 11টা বাজিল, যিহেতু অহাকালি বিয়া। ত' সেইকাৰণে কাম চাম কৰি আছোঁ, ইয়াতে আড্ডা মাৰি আছোঁ। ইয়াতে কইনা উঠব, আৰু মেইন বাহিৰৰ পৰিৱেশটো দেখুৱাম এতিয়া আপোনালোকক। যাই আছোঁ আৰু গোটেই পৰিৱেশটো দেখুৱাই ক'ত কি হ'ব, ক'ত কি নহয়। এইফালে আছে আমাৰ সৰু পেণ্ডেলযোৰ কেনে লাগছে? পেণ্ডেল নমস্কাৰ, সকলোৱে বিয়ালৈ আহিব। এই আমাৰ কইনাৰ ভায়েক। সকলোকে স্বাগতম জনাইছোঁ বিকাশ ব্লগলৈ। হেৰি কি কয়, অহাকালি আমাৰ বাইদেউৰ বিয়া, গতিকে সকলোকে মই বিকাশ ব্লগাৰৰ ফেন্সসকলক নিমন্ত্ৰণ জনাইছোঁ, আহিব আপোনালোকে, এষাৰ মাত দি যাব কইনাক। আৰু হেৰি কি কয়, এয়া বিকাশ ব্লগাৰ এতিয়া বৰ্তমান তাক এটা কামত লগাইছোঁ, সি এতিয়া ভাস্কৰৰ ঘৰলৈ যাব, কিবা এটা দিবলগীয়া আছে। গতিকে আমি এতিয়া বিচনা পাৰিম, ইয়াতে বিচনা পাৰি আমি গোটেইকেইটা ৰাতিটো থাকিম। হিৰকদাই কি কৰিছে, কমপ্লিট মানে বেলুনৰ কিবা পেকেট উলিয়াই আছে। বেলুনৰ পেকেটকেইটা দিবৰ কাৰণে ভাস্কৰহঁতৰ ঘৰত যাওঁ। এইফালে বেলুন 2 পেকেট আনিছিলোঁ, কিন্তু এই পেণ্ডেলত মানে এই বেলুনকেইটা দিলি মানে ভাল, মানে কিবা এটা বেলেগ লগা হ'ব। চ' সেইটো কেঞ্চেল কৰিছোঁ। চ' এইটোৱে ভালে, আমি মানে ভাল পাইছোঁ। আৰু পূৰা পানীটো বৈ আছে, পূৰা চিষ্টেম কাৰেণ্টৰ লগাই দিছে। এইফালে মেইন গেটৰ এইখিনিত পাব, আৰু আপোনালোকে এইটো দেখা পাব। চ' সেইখন হৈছে গেট। চ' ইফালেও পানী পৰি আছে, এইফালে এনেকৈ পানী পৰি আছে, আৰু এইটো হৈছে মেইন হেৰি। চ' আপোনালোকে সোমাই কি দেখা পাব, আৰু ইউনিক ষ্টাইলতে দি আছে। গোটেই বস্তুটো দি আহোঁ। চ' লগ পাই আছোঁ আহাৰ সময়ত। গাইছ মানে আমি এতিয়া বিয়া ঘৰৰ মেইন অৰ্জুন ঘৰত আহিলোঁ ভাত পানী খাবৰ কাৰণে। এইফালে হিৰকদা খঙত আছে, মানে ই খোজকাঢ়ি নাযায় বিয়া ঘৰলৈকে। নহয় ভাই, কি কবি হিৰকদাৰ কথা, কি কবি? হিৰকদাই কি হৈছে? মানে কেছটো কি হ'ল, মই ক'লো ঘৰত আমি ভাত খালোঁ, খাই লৈ এতিয়া যাব ওলাইছোঁ। এতিয়া এনেকৈ খোজকাঢ়ি যাব পাৰি জানো? ক'ৰবাত দিয়ক সেইখিনি একেলগে যাই থাকছোন, খোজকাঢ়ি যাম যা। মানে সি অকণমান মানে অলপ খঙত কোৱা নালাগিব, সেইটোহে বেলেগ। বিয়া কালি আছে, বিয়া কালি আছে। আৰু গাইছ এতিয়া আমাৰ মোৰ ফাইনেল ডিচিশ্যন হ'ল, হিৰকদাই মই খোজকাঢ়ি আৰু খোজকাঢ়ি যাই বিয়াৰ ঘৰততো আপোনালোকক লগ পাই আছোঁ।
আৰু গাইছ এইটো হৈছে মন্দিৰ য'ত নেকি আমাৰ বাইদেউৰ বিয়া হ'ব মানে ৰাতি ভাগতে মানে যিহেতু আমি ঘৰত গৈছিলোঁ তাৰ পৰা সেইকাৰণে ব্লগিং ভিডিঅ'টো দেখুৱাইছোঁ যিহেতু দিনটো কিবা কিবি কামৰ কাৰণে মানে মন্দিৰটো দেখাব হোৱা নাছিল চ' এনেকৈ গাড়ীৰ ওপৰতে দেখাইছোঁ আৰু গাইছ আৰু এইফালে এইটো হীৰক দাই ইমান চাইছোঁ মানে কি কয় মানে বেলুনটো ওপৰত ফুকাই লৈ কেনে এই গেম বেলুন ফুকাই লৈ সেইকাৰণে নৱভাইক দিছোঁ গিফ্ট কি হয় এনজয় কৰিম আজি হীৰক দা মই বিকাশ ভাস্কৰ আছে সৰু আছে আজি কপিৰাইট লাগিব গাইছ চ' বস্তুটো চ' লগ পাই আছোঁ আপোনালোকক আৰু মোৰ কাজিয়া লাগি আছে যিটো বুটকেইটা ভিজাবৰ কাৰণে মই পানী লৈ যাই আছোঁ আৰু ই ওৰপে তৰপে ঘূৰি আছে হীৰক দাই বেডিংটো একেলাই পাৰি আছে নাই মই পৰহি পাই আছোঁ মানে আমাৰ দুইটাই কাজিয়া লাগি আছে হীৰক দাই একেলাই বেডিং পাৰি আছে আৰু ইফালে একবাৰ বাৰাণ্ডাখনে একবাৰ সেইফালে যায় একবাৰ ইফালে যায় মই পানী কৰি আছোঁ বুট চুট ভিজাবৰ কাৰণে ভাস্কৰেতো কিবা কিবি ধূপ চুপ জ্বলাই আছে সৰু হেল্ল' গাইজ কি কৰিব কি কৰিছে এইবিলাক কৰি আছে দিন যোৱা ৰাতি যোৱা কাৰ্যসূচী ইয়াতে হ'ব আৰু গাইজ চ' এতিয়া বিচনা চিচনা পাৰি আছে আৰু পোষ্ট বনাই ক'ত দি সেই ৰুমটো দেখুৱাই আছোঁ আপোনালোকক পানীখিনি লৈ যাওঁ লৈ যাই কাৰণে দেখুৱাই আছোঁ তাৰপিছত ইয়াতে আৰু ভাল বনাই মানে মন্দিৰটোও ভাল শান্তি সুন্দৰ জেগা এইফালে পুতি আছে ডেভেলপ কৰি আছে এইফালে এইটো হৈছে মন্দিৰ আপোনালোকে যিকেইটা কাৰ্টুন দেখিছে তাত আমি 2টা কাৰ্টুন মাছ আনিছোঁ মেইন মানে বিয়াৰ য'ত মানে ফটো দিব সেইটো ৰুমত আহি গৈছোঁ লাগি আছিলোঁ চুইচকেইটা বন্ধ কৰি দিলা তাতে লাইট চাইট আন্ধাৰ হৈ আছে এতিয়া নচলে আৰু ইফালে খানাটো দিনত দিয়া হ'ব চ' ইয়াতে ডেস্ক বেঞ্চত দিয়া হ'ব আৰু ইফালে আপোনালোক আহিলে চ' তাতে মানে মুখ চুখ ধুব আৰু চ' ইফালে চুইচটো আছিল কিন্তু লাইটটো জ্বলা নাই আহি পাব কইনা ঘৰত আৰু ইয়াতে মানে আমাৰ সেই হ'ব আৰু কইনা দিনটো ৰাতিটো থাকিব আৰু ইফালে কইনা ঘৰটো আপোনালোক দেখি পালোঁ এতিয়া নে যিহেতু যোৱাকালি যিহেতু আমি ইয়াতে থকা খাইছিলোঁ সেইকাৰণে কম্বল আৰু গাৰু লৈ চৰিয়া কাঁহী চ' এইবিলাক গিফ্ট দিয়ে আৰু কলহ এইটো চাগে আমাৰ এতিয়া দিছে চ' মই আপোনালোক মানে কি আৰু যে ব্লগিং ভিডিঅ'টো কৰা মেইন এটাই উদ্দেশ্য কি জানেনে নহয় ভাই ভনীবাই চলি বুলিয়ে চাব পাৰব যে তাইৰ বিয়াখন এনেকুৱাকৈ হৈছিল মোৰ ভাগিন আৰু ভাগিনিছ আমি এনেকৈ পাতিছিলোঁ তোমাৰ মাৰ বিয়া আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ চ' আপোনাৰ যদি ডেইলি লাইফষ্টাইলটো আপোনালোকে ভিডিঅ' কৰি কিনে ত' গেলাৰী হিচাপে ইউটিউবত থ'ব পাৰে ভিউজৰ কাৰণে নহয় গাইজ পিছৰ পৰা 10-50 বছৰ পিছত চ' আপোনালোকে চাব পাৰিব এতিয়া ৰিয়েলাইজ নকৰে কিন্তু বৃদ্ধ অৱস্থাত আমাৰ তাতো মোবাইল আছে চ' আমি কিয় কৰিব নোৱাৰোঁ সেনেকুৱা ফিল এটা হ'ব যিটো চিটুৱেশ্যনত বাঢ়ি যাই আছে ছ'চিয়েল মিডিয়াৰ যুগ আৰু এটা মেইন কথা মই ভিডিঅ'বিলাক সেইকাৰণে বনাওঁ মানে প্ৰাইভেট কৰি থ'ব পাৰি মেমৰিজবিলাক যাতে পিছলৈ চাব পাৰোঁ এটা কথা হয় যে ধৰক ছাবস্ক্ৰাইবাৰৰ কাৰণে চবেই কষ্ট কৰে কিন্তু মানে সেইটো কথা নহয় কিছুমান বস্তু আমি যদি ৰাখি থওঁ পিছত চাবৰ কাৰণে এতিয়া আমি যদি বেলেগত থৈ দিওঁ ধৰক মোবাইলত পেন ড্ৰাইভত ক'ৰবাত হেৰাই যাব পাৰে কিন্তু ইউটিউবত দিয়াৰ লগে লগে কি হয় থাকি যাব আৰু যেতিয়া ইচ্ছা তেতিয়াই চাব পাৰোঁ আৰু এনেকৈ আমি মেমৰিবিলাক ৰাখিব লাগে কাৰণ মানে চাই ভাল লাগে পুৰণাবিলাক কি কৰিছিলোঁ কি কৰা নাছিল গতিকে বিকাশৰ ভিডিঅ'বিলাকতো আমাৰ বহুত কিছুমান পুৰণা আমাৰ আছে কিন্তু সি মাজে মাজে মোক ভয় থাকে মই চেনেলটো ডিলিট কৰিম মোৰ তেতিয়া আমাৰ ভয় লাগি যায় কাৰণ আমাৰ মেমৰিজবিলাক তাতে আছে বহুত মেমৰিজ আছে আমি ক'ৰবাত ফুৰিব যোৱা ক'ৰবাত কিবা খাব যোৱা গতিকে সেইবোৰ আৰু 10-15 বছৰ পিছত যদি আমি চাবলৈ পাওঁ কিমান ভাল লাগিব গতিকে সেইটো কাৰণে তাক কওঁ চেনেল ডিলিট নকৰিবি কষ্ট কৰ সেইটোৱে আমি মানে ডেইলি লাইফষ্টাইলটো মই দেখাই থাকোঁ যাতে পিছত চাব পাৰোঁ আৰু চোৱা লগত ট্ৰাই কৰিব পাৰে আৰু তেনেকুৱা লাইফষ্টাইলটো দেখাবৰ কাৰণে ক'ত গৈছে কি কৰিছে আৰু ইয়াতে কইনা থাকিব কালি দিনটো চ' এইফালে যোগাৰ পাতি কিবা কিবি অলপ আনিছোঁ আৰু আজি কালি বহুত কালি বহুত ডাঙৰ গিফ্ট আনিছে বোলে মানুহ এটাই বোলে বহুত হেভি গিফ্ট আনিছে বোলে মানুহ এটাই বিকাশে ফোন কৰি আছিল ভালে কি গাইজ গাৰুৰ কাৰণে কাজিয়া গাইজ আমি এতিয়া আজি ভালকৈ টোপনি নামাৰিলে কালি গাৰুৰ কাৰণে কাজিয়া এয়া কইনাৰ ভাইয়েক গাৰুৰ কাৰণে কাজিয়া আৰু কি কৰিছে মাছ ভজাৰ ওচৰত আমাক থাকিব দিছে তাৰপিছত সিহঁতে মানে হীৰক দাই সিয়ে মানে এক্সট্ৰাকৈ বিচনাখন পাৰি লৈছে সেইকাৰণে আমাৰ মানে কিবা কিবি লাগি আছে নব মাছ ভজাৰ ওচৰত আমাক থাকিব দিছে এতিয়া মাছ ভাজিলোঁ মাছ ধুলোঁ মাছ আনিলোঁ টাউনৰ পৰা এইবিলাক কৰাৰ পিছত এয়া কইনাৰ ভায়েক দুখন দি আমাৰ মানে ফাইনেল ভাগা ভাগি চিষ্টেমটো হ'ল আমি কিমান লাভত পালোঁ এটা গাৰু পাব গাৰুটো তই ল'বি
Skin আছে গাৰু skin গাৰু কৰি লও हो गया भाई स्किन পোজৰ দিবা हो गया भाई অকণ ভাগ হৈ গ'ল চ' সিহঁতে এইখিনি ল'ব আমি এইখিনি ল'ম মই অহাৰ লগে লগে ইয়াৰো কাজিয়া লাগছি নভাইৰ লগত চ' আমি মানে ভৰিয়াত ধুই আহিছিলোঁ ইও আহি পাইছি গাৰুৰ কাৰণে না গাৰু আমাক লাগিব এইটো গাৰু আমাক লাগিব আৰু ইফালে হিৰক দাক থেংক ইউ দিছোঁ বৰুদাক থেংক ইউ দিছোঁ আঠুৱা দুখন টনি দিছি আৰু এইফালে ভাস্কৰে আমাক ইয়াতে দিছি থাকবা এতিয়া আমি তিনিটা ইয়াতে ত' হিৰক দা মেইন বছ তাৰ বিয়াত গাইছ এসপ্তাহ আগৰ পৰা থাকিম ঘৰতে বিয়া নকৰি হা ঘৰতে বিয়া নাই এই হেৰিত পাতব বোলা ক'ত বেলেগ জেগাত গাইছ আজি ভিডিঅ'টো ইমান আছিল চ' নেক্সট ব্লগ ভিডিঅ' লগ পাম তেতিয়াহ'লে বাই যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কালি মানে ৰাতিৰ ভাগত শ্ব' শুই দিলোঁ 2টামান বজাত উঠিলোঁ 4:30 তেতিয়া ৰাতিপুৱাৰ সময় চ' নেক্সট পাৰ্টটো লগ পাম এতিয়া বিয়াৰ কাৰণে ফুল ৰেডি চ' নেক্সট পাৰ্টটো আপোনালোকক দেখুৱাম আৰু এইফালে হিৰক দাই দৰাৰ কাৰণে মানে কিবা কিবি পাৰি আছে যিহেতু আজি বিয়াৰ দিনাই জোৰোণ চ' নেক্সট ব্লগ ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ চ' বাই বাই